নিপুণতাৰে খুব সুন্দৰকৈ ব্যৱহাৰ কৰে। যেতিয়া আপুনি এটা ধৰ্মক মানুহক আপুনি শাৰীৰিকভাৱে, মানসিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে অত্যাচাৰ কৰিব আৰু সেই ধৰ্মৰ মানুহখিনি যদি সংখ্যালঘু হয়, তেতিয়াহ'লে সংখ্যাগুৰুৰ সমৰ্থন পাবলৈ যিকোনো পৰ্যায়লৈ এই দুষ্ট ৰাজনৈতিক নেতাসকলে চেষ্টা কৰে আৰু সেয়া কৰি পেলাই তেওঁলোকেও সুখ অনুভৱ কৰে, তেওঁলোকেও ক্ষমতাৰ গাদীত বহাৰ সুযোগ পায় আৰু মানুহবোৰেও, এচাম মানুহেও সুখ অনুভৱ কৰে, প্লিজাৰ অনুভৱ কৰে। তো এজন মানুহ হিচাপে আমি প্ৰতিটো অপৰাধমূলক কাৰ্যৰ বিৰোধিতা কৰিব লাগে, আমি প্ৰতিবাদ কৰিব লাগে। সংবিধান বিৰোধী যিকোনো কৰ্ম কাজবোৰক আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিব লাগিব। আমি বা আমাক কোনোবা ৰাজনৈতিক নেতাই যাতে ব্যৱহাৰ কৰিব নোৱাৰে নিজৰ স্বাৰ্থৰ বাবে, আমাক যাতে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, আমি যাতে নিজেই চলিব পাৰোঁ, তেনেকুৱা ধৰণৰ এক মানসিকতা গঢ়ি ল'ব লাগিব। কাৰণ সাম্প্ৰতিক সময়ত আমি মূল বিষয়সমূহৰ পৰা আঁতৰি গৈ আছোঁ। আমাৰ নিবনুৱা সমস্যা, মূল্য বৃদ্ধি, যিবিলাক কিছুমান সেৱা আছে, সেই সেৱাসমূহ আমি ভালকৈ নাপাওঁ। যেনেকুৱা ধৰক চিকিৎসাৰ ক্ষেত্ৰত আমি চৰকাৰৰ যিখিনি সা সুবিধা আমি সেয়া পাওঁনে? এইবোৰলৈ আমাৰ কোনো মূৰৰ কামৰণি নাই। আমি কেতিয়াও নাভাবোঁ, আমি হিন্দু মুছলিম এইবিলাক কৰিয়ে আমি সময় পাৰ কৰি আছোঁ। আৰু এটা কথা কওঁ, যিবিলাক ব্যক্তিয়ে ব্যক্তিগত খণ্ডৰ প্ৰাইভেট কোম্পানীত চাকৰি কৰে, সেইসকলক এবাৰ সুধিবচোন যে তেওঁলোকে যি দৰমহা পায়, সেই দৰমহাৰে তেওঁলোকৰ ঘৰ পৰিয়াল সংসাৰ চলেনে? তেওঁলোকৰ হকে কোনোবাই মাত মাতিছেনে? তেওঁলোকক 10,000, 7,000, 8,000, 9,000, 10,000, 15,000 টকাত 12 ঘণ্টা, 13 ঘণ্টা, 14 ঘণ্টালৈকে যেতিয়া কোনোবা ব্যক্তিগত কোম্পানীয়ে কাম কৰায় আৰু মাহেকৰ শেষত যেতিয়া হাতত পইচা নাথাকে, মানে পৰিশ্ৰমৰ সঠিক মূল্য এই ব্যক্তিগত কোম্পানীত বা ব্যক্তিগত খণ্ডত চাকৰি কৰা ব্যক্তিয়ে উচিত যি দৰমহা, উচিত যি আপোনাৰ টকা ধন পাব লাগে, সেয়া কিন্তু নাপায়। আৰু ইয়াৰ বিৰুদ্ধে আজিলৈকে মই কোনো ৰাজনৈতিক নেতাক মাত মতা দেখা নাই। তো এইবোৰ আমাৰ সমস্যা। পৰিৱেশৰ প্ৰতি আমি সচেতন হ'ব লাগিব। অৰণ্য কাটি নগৰ সজাইছে, ৰাজনৈতিক নেতাসকলে